नमस्कार गाइस आज भिडिओ मैं आरम्भ कर दिल बालाबारी बालाबारीत मैं पैसा निबा एखान दुकानत इतना मैं जाइছো धमधमाक लगी कैसो आज मैं दिन किमान टकार माल आनलो और किमान टका बिक्री करलो किमान टका लाभ हल एक दिन मोर सबखिनि देखाइছো चाचा देखबी कलोए धमधमात जाई लाग पाइছো भाबसा किजानी क्या जाई धमधमात तो जानाई और सदाय करा कामটো बिस्कुट आनबा जाबा लागबो बिस्कुट आनी और बिस्कुट दिबा जाबा लागबो हेगलाई काम दे ताते जाई लाग पाम और मैं माने एखान दোकान आहते নহয় माने सदाय माने माल दिबा आइली एटा लराक लाग पाई थाकো जितु लरा माने चकु दि देखा नापे और दुटा चकु दिও सो तेও धुनिया धुनिया बोले गान मारे गान एटा गाई দিব र শুনছুন তন্দে কেনাই গান মারে আপন নামটো কৈ দিছো তোমাৰ মোৰ নামটো প্ৰভু বিশ্বাস এটা আপোনালোকে শুনো একবাৰ প্ৰভু বিশ্বাসৰ গান দেখবা অসম আমাৰ ৰূপহী গুণৰো নাই হে ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য উঠা দে অসমী আই ৰূপহী গুণৰো নাই হে ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য উঠা দে গোটেই জীৱন বিচাৰিলে অলেখ দিৱস ৰাতি গোটেই জীৱন বিচাৰিলে অলেখ দিৱস ৰাতি অসম দেশৰ দৰে নেপাও ইমান ৰখাল মাটি কথা এটা কওঁ আমি ভাই দুটা চকু দি দেখা পায়ো ইমানখান যে শান্তিত নাই আৰু এই ল'ৰাটো মানে যিমানখান যে শান্তিত থাকে এই দোকানখনত আহিলে মই দেখা পাওঁ না যে হাঁহি ফুৰ্তি কৰি থাকে না আমাৰ চকু দি দেখা পাওঁ মানুহে ইমান হাঁহি ফুৰ্তিকে নাথাকে সি যিমান হাঁহি ফুৰ্তিকে থাকে আৰু মই মাল দি থাকোঁ সিও মোক মাল দি দিয়াত মানে দোকানখনত মাল দি দিয়াত সহায় কৰি দিয়ে তার দোকান নহয় তহঁতৰে কাষৰ দোকান আৰু সি ধুনীয়াকৈ বহি থাকে ভাল লাগে চলটোক কিবা এটা আৰু পিছত লাগ পাম দে তাক গাড়ীখনত তেল অলপ ভৰাই লওঁ মানুহটোৱে খাইছোঁ ভাত কিন্তু গাড়ীখনকতো খুৱাব লাগিব সেইকাৰণে গাড়ীখনত অলপ তেল ভৰাই ল'ব খুজিছোঁ ক'ত যাবা ধমধমাত মাল চাল লৈ কিনে ডাইৰেক্ট গুচি আহিলোঁ তাতে মানে দেখে দেখতে টাইম নহয় দে আৰু সেইকাৰণে ডাইৰেক্ট গুচি আহিছোঁ আহি কিনে প্ৰথম দোকানখনত মাল দি আছোঁ দিলোঁ মানে পইচা আনিব গৈছি দোকানীটোৱে আৰু চা মোৰ গাড়ীখন এখন গাড়ী পূৰা লোড হৈ আছে পূৰা স্কুটিত এইকেইদিন মানে চাৰিচকীয়া খানা নানাই ৰ এখনতে আনি আছোঁ মাল মই মাল দিবি আহিলি সদায় লেট হয় কিয় জানো না মই ৰাতিপুৱা উঠাতে দেৰি হৈ যায় এফালে আৰু পইচাৰ কাৰবাৰ এফালে আৰু উঠাতে দেৰি সেইকাৰণে দোকানগিলা বন্ধই কৰি পেলাই দেখিছা না এখনো দোকান বন্ধ মই আটা বাঢ়ি হৰেণ মাৰি মাতিছোঁ দোকানী এতিয়া আহি আছে ৰ মাল চাল দিওঁ আজি মই তহঁতক কৈছোঁ আজি মই দিনটোত কিমান টকাৰ মাল আনলোঁ আৰু কিমান টকা বিক্ৰী কৰিলোঁ কিমান টকা লাভ হ'ল এক দিনত মোৰ চবখিনি দেখাইছোঁ চাই দেখ মাল মোটামুটি অলপ বিক্ৰী কৰি আছোঁ দে আৰু মোটামুটি 90% মাল বিক্ৰী কৰিলোঁ দে গাইছ আৰু বহুত আছে বেচপেয়া আৰু তামোলপুৰ লাইনত যাব আছে মানে তামোলপুৰ লাইনত বেছি মাল দিব লগা নাই দুখন তিনিখনমান দোকান আছে তাতে মাল দিলে মোটামুটি শেষ হ'ব এতিয়া টাইম হৈছে তোৰ 3টামান বাজিলে আৰু দে গুড মৰ্ণিং গাইছ মানে কালি ৰাতি ভিডিঅ'টো কৰা নহ'ল মানে ৰাতি আহাতে মোৰ অলপ দেৰি হৈ গ'ল সেইকাৰণে তাতে আৰু ভিডিঅ' চিডিঅ' নকৰিলোঁ তাৰপিছত তহঁতক মই কালি এটা প্ৰতিশ্ৰুতি দিছিলোঁ যে মই কিমান টকা লাভ কৰিলোঁ কেইটকা বেপাৰ কৰিছিলোঁ কালি মানে কেইটকা বেপাৰত লগাইছিলোঁ সেইটো হিচাপটো তহঁতক মই দি আছোঁ অলপমান ধৈৰ্য ধৰছোঁ এতিয়া মই অলপ ধুনীয়াকৈ বহি ল'লোঁ বহি লৈ কিনে এইটো হিচাপ বহিটো উলিয়াই আনিছোঁ উলিয়াই আনি তহঁতক মই দেখাই আছোঁ হিচাপটো দেখাই আছোঁ মানে মোবাইল ধৰা মানুহ নাই বৰ্তমান মই নিজে কৰিব লগা আজি চবখিনি অলপ কষ্ট হৈছে দেই গাইছ তহঁতে অলপমান সেই কৰিবি আৰু বাকী আৰু তহঁতেতো গমেই পালি কেইটকা লাভ হ'ল কেইটকা কি হ'ল সেই কলাৰ বেপাৰ সেনাই দে আৰু উপায় নাই এনেকৈ কৰি থাকিব লাগিব এনেকৈ খাব লাগিব আৰু যেতিয়া আমি চাকৰি নাপাওঁ মানুহ অলপমান কষ্ট হৈছে উপায় নাই দে আৰু কৈছোঁ এয়া বহিটো মেলি আছোঁ চাচোন তহঁতে চাই থাক একলা আগৰ হিচাপ ৰ এই পিছফালে আছে তাৰমানে হিচাপটো ক'ত গেল পাইছোঁ ৰ চা কালি আছিল 28 তাৰিখ 12/28/2024 মাল কিনি আনিছিলোঁ মই আনিছিলোঁ 10,300 টকাৰ মাল আনিছিলোঁ কালি বিক্ৰী কৰিছোঁ বৰ্তমান 11,290 টকা আৰু চা সময় ৰাতিপুৱা 10 বজাত মই ঘৰৰ পৰা ওলাই গৈছোঁ অলপ পইচাৰ প্ৰব্লেম হৈছিল কালি অলপ বেছি দেৰি গৈছে কাৰণে যোৱাতে তাৰপিছত মাল মই বিক্ৰী কৰিছোঁ মানে মাল চাল লৈ কিনে 12টা বজাৰ পৰা বিক্ৰী কৰা আৰম্ভ কৰিছোঁ ঘৰত মই কালি আহিছোঁ গধূলি 6:30ত আহি পাইছোঁ তাৰেপিছত এইখিনি সময়ৰ ভিতৰত এইখিনি টকাৰ মাল বিক্ৰী কৰিছোঁ আৰু তোৰ মাল মোটামুটি মোৰ লগত 1,000মান টকাৰ মাল আছে কিমান লাভ হৈছে কি হৈছে তহঁতে হিচাপ কৰি লৈ ল'বি আৰু বাকী চবখিনি দি দিলোঁ তহঁতক ডিটেইলছটো তহঁতে উলিয়াই ল'বি বাকী আৰু কি কবি ভাই এনেকৈ চলিব লাগিব দে আৰু কলাৰ আৰু বেপাৰ এনেকুৱাই আৰু এনেকৈয়ে খাব লাগিব দে আৰু চাকৰি নাপোৱা মানুহ
হয়নে নহয় বাকী তহঁতে ভাবিব পাৰা যি ই মিছা কথা ক'লাক নেকি মাল ৰোৱা নাই নেকি তাৰ দেখাই আছোঁ ৰ তহঁতক মাল ৰচি না ৰ নাই ঘৰৰ ভিতৰৰ পৰা দাঙি আনি দেখাই দিছোঁ তহঁতক এই চোন পাপৰি ৰচি কাটা বিস্কুট ৰচি অলপমান টপলা ৰচি আৰু ডাঙৰ ভুজিয়া কেইটামান ৰচি তলত আছে দেই আৰু বিস্কুট চিস্কুট কিবা কানি অলপ অলপ ৰচি আৰু কালি আৰু এইটো বহি খুজি আনিলোৱে এইটো মানে কি তোৰ চিমেণ্টৰ বহি ইয়াতে মোৰ হিচাপ কৰিব অলপ সুবিধা হয় মানে মাল দিবা যাওঁতে ডাঙৰ বহি লৈ গ'লে অলপ প্ৰব্লেম হৈ যায় না সৰু বহীত হিচাপ কৰি বেষ্ট লাগব আৰু পকেটতো লৈ যাব পাৰি বাকী ভিডিঅ'টো আৰু বেছি দীঘল কৰি লাভ নাই দেই আৰু হয়নে নহয় তহঁতেও বৰিং পাই যাবি আৰু ময়ো নতুনকৈ মানে ব্লগিং কৰি আছোঁ শিকিয়ে আছোঁ তহঁতক আৰু বেছি দীঘল কৰি দেখালি তহঁতে বৰিং পাই কাটিয়ে দিবি সেইকাৰণে আজিৰ ভিডিঅ'টোৰ পৰাই বিদায় মাগোঁ দে কালি লগ পাম দে আজি ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ জয় আই অসম।